everyone, welcome back to Brighter Classroom. তোমালোক সকলোলৈ Brighter Classroomলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সো তোমালোকৰ কালি জিএনএমৰ ৰিজাল্ট দিলে। এতিয়া তোমালোকৰ মনত কোৱেশ্চন যে তোমালোকৰ যেটো কাউন্সেলিং হ'ব হেতু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কাউন্সেলিংত কিমান ৰেংক ক'লে মাতিব, ফাৰ্স্ট কাউন্সেলিং কেতিয়া হ'ব, কাউন্সেলিং কেইটা হয়, সেই গোটেইখিনি তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাবা। তো ইয়াত আমি কিছুমান লাষ্ট ইয়েৰৰ নোটিছ ল'ম। সেই নোটিছৰ বেচিছতে আমি গম পাম যে কেইটা কাউন্সেলিং হ'ব পাৰে আৰু কি কাউন্সেলিং হ'ব, স্পট কাউন্সেলিং হ'বনে নহয়, এইবাৰ স্পট কাউন্সেলিং হ'বনে নহয়, কিমান ৰেংক ক'লে মাতিব, সেই গোটেইখিনি আমি ইয়াতে আজিৰ ভিডিঅ'টোতে ডিছকাছ কৰিম, ঠিক আছে। তো তোমালোকৰ এই নোটিছটো চাব পাৰা, যিটো তোমালোকৰ অক্টোবৰৰ 8 তাৰিখে ৰিলিজ দিছিল। মানে তোমালোকৰ কি কৈছে, ফাৰ্ষ্ট ৰাউণ্ড অফ অফলাইন counseling for selection of candidates for admission into first year GNM training course in the 24 number of government GNM training schools under the Director of Health Service Assam for the session 2024-25. তো তোমালোকৰ 24টা গভৰ্ণমেণ্ট কলেজ আছে GNMৰ কাৰণে। তো তাৰ কাৰণে তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিংটো হৈছিল, ইয়াতে দেখিবা যে 22 অক্টোবৰৰ পৰা 26 অক্টোবৰৰ ভিতৰত ফাৰ্ষ্ট কাউন্সেলিং হৈছিল, ঠিক আছে। তাত তোমালোকৰ কিছুমান ডকুমেণ্ট লৈ যাবলৈ কৈছিল। মই কালিও কৈছোঁ যে ডকুমেণ্ট কি লাগিব। তো তোমালোকক ইয়াত কৈ দিছে যে এই পেৰাগ্ৰাফটো চাবা, কেণ্ডিডেটছ মাষ্ট ব্ৰিং অল অৰিজিনেল টেষ্টিমনিয়েলছ ডেট ইজ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ 10+2 মানে 12ৰ তোমালোকে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লৈ যাবা। তোমালোকৰ 40% হ'লেই হৈ যাব, সেইটো তোমালোকে আগতো জানাই চাগে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি, 40% লাগিব। দেন HSLCৰ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট নিলেও হ'ব। দেন কাষ্ট চাৰ্টিফিকেট লাগিব, OBCৰ MCL উলিয়াই ল'বা যদি কোনোবাই ওলোৱা নাই। আৰু OBC যিটো তোমালোকে এপ্লাই কৰিছা সেইটো ডিজিটেল হ'ব লাগিব দেই, তো সেইটো তোমালোকে কৰি ল'বা ডিজিটেল। দেন PRC লাগিব, PRCটো কম্পালচাৰী, ডমিচাইল চাৰ্টিফিকেট হ'লেও হ'ব। আৰু পাছপৰ্ট চাইজ ফটো লাগিব। আৰু যিখিনি তোমাৰ এডমিট কাৰ্ড আছে CW, যিটো তোমালোকে SSC HSৰ আণ্ডাৰত যিটো দিলা, তাক আমি CW বুলিয়ে কওঁ। তো সেইটোৰ তোমালোকে স্ক'ৰ কাৰ্ড আনিব লাগিব আৰু লগতে তাৰ যিখিনি এডমিট কাৰ্ড আছে গোটেইখিনি উলিয়াই ল'বা আৰু তাৰ ফটো কপি এটা উলিয়াই ল'বা, ঠিক আছে। নেক্সট তোমালোকৰ আছে যে ডেট অফ কাউন্সেলিং 22 অক্টোবৰ। তো 22 তাৰিখৰ পৰা তোমালোকৰ কাউন্সেলিং ষ্টাৰ্ট হৈছিল। তো এতিয়া তোমালোকৰ যিহেতু যোৱাবাৰ কি হৈছিলে, ছেপ্টেম্বৰত ৰিজাল্ট দিছিলে, সেইকাৰণে অক্টোবৰত তোমালোকৰ কাউন্সেলিং হৈ গৈছিল। সেনেকেই তোমাৰ এতিয়া আগষ্টত ৰিজাল্ট দিছে, তো মানে কি হ'ব, ছেপ্টেম্বৰত তোমালোকৰ কাউন্সেলিং ষ্টাৰ্ট হৈ যাব, ঠিক আছে। ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইক মানৰ পৰাই তোমালোকৰ কাউন্সেলিং ষ্টাৰ্ট হৈ যাব পাৰে। তো সেইকাৰণে তোমালোকে যিখিনি ডকুমেণ্টছ লাগে গোটেইখিনি উলিয়াই ল'বা আৰু যিখিনি ডিজিটেল কৰিব লাগে বা কিবা কিবি যিখিনি আছে কাষ্ট চাৰ্টিফিকেটৰ কাম, সেইখিনি উলিয়াই ল'বা। আৰু PRC WRC জব আছে যদি ভালে কথা, নহ'লেও উলিয়াই ল'বা, ঠিক আছে। তো সেইখিনি আছে। আৰু কাউন্সেলিংটো তোমালোকৰ 22 অক্টোবৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল। তো এইবাৰ তোমালোকৰ ছেপ্টেম্বৰৰ পৰা হ'ব। আৰু তোমালোকৰ ইয়াত কোনটো ৰেংকক মাতিছিল, 22 অক্টোবৰ তাৰিখে তোমালোকৰ যিকোনো কাষ্টৰ হ'লেও মানে গোটেইখিনিকে জেনেৰেল বুলিয়ে ধৰিব, ঠিক আছে। মানে তোমাৰ কাষ্টৰ বেচিছত মানে ধৰা নাই, ঠিক আছে। তো অল কেণ্ডিডেটছ হু অবটেইন ৰেংক ফ্ৰম 1 to 300 ইন অৰ্ডাৰ অফ মেৰিট ইন এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো 1ৰ পৰা 300 ৰেংক যাৰ যাৰ আছে তেওঁলোকক 22 অক্টোবৰ তাৰিখে মাতিছিল। 22 অক্টোবৰ তাৰিখে তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত। দেন 23 অক্টোবৰ তাৰিখে তোমালোকৰ কি কৈছে, 301 to 600। তো তোমালোকৰ কিমান মাতিছিলে, 301ৰ পৰা 600 ৰেংকলৈকে তোমালোকৰ বাকীখিনিক মাতিছিলে। তো যিসকলৰ ৰেংক আণ্ডাৰ 600 বা আণ্ডাৰ 500 আছে তেওঁলোকে মানে নিশ্চিন্ত মনে থাকিলেই হ'ল, কাৰণ ফাৰ্ষ্ট কাউন্সেলিঙতে তোমালোকৰ নামটো আহি যাব। তোমালোকে তাত প্ৰেফাৰেঞ্চ দি দিবা কোনটো কলেজত ল'ব বিচাৰা, তো সেইখিনি নিজৰ মতে দি ল'বা। তো যিসকলৰ 500 বা 600ৰ ভিতৰত আছে, তো তোমালোকে ছেফ জোনত আছা, চিন্তা কৰিব নালাগে, তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙতে পাই যাবা। দেন 24 অক্টোবৰ তাৰিখে তোমালোকৰ কিমানৰ পৰা OBC কেটেগৰী মাতিছিল, ঠিক আছে। ওপৰতো কি হৈছে, যিকোনো কেটেগৰী হ'লেও তাহাঁতক মানে ৰিজাৰ্ভ কেটেগৰী ধৰা নহ'ব, বা জেনেৰেল আনৰিজাৰ্ভ কেটেগৰীতে ধৰি কিনে তেওঁলোকক মতা হৈছিল। কিন্তু এইবাৰ তোমালোকৰ OBC MOBCৰ ৰেংক কিমান, 604 to 1677লৈকে তোমালোকৰ
OBC কেটেগৰীৰ মাতিছিল তো সেইকাৰণে তোমালোকে OBC কোনোবা আছা যদি তেন্তে তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙৰ ভিতৰতে পাই যাবা যিসকলৰ ৰেংক 15 বা 1600ৰ ভিতৰত আছে তো তেওঁলোকৰ OBC কেটেগৰীৰ কাৰণে এইটো এটা ভাল খবৰ যিসকলৰ 15 বা 1600 ৰেংক আহিছে তো তেওঁলোকৰ কাৰণে ভাল খবৰ তো তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙতে পাই যাবা তো দেন ইয়াত তোমালোকক কৈছে যে after filling up of all reserved OBC and OBC seat in the 24 number of Government GNM Training School of Assam, the remaining candidates belonging to Tai Ahom community, Kus Rajbongji community, Moran community, Motok community, Chotia community and TGL XTGL community under OBC MOBC category only who secured rank up to 1600 will be accommodated in their respective categories in order of merit in same day. তো ইয়াত কৈছে যে OBC MOBC তো তোমালোকৰ যেতিয়া মানে কেটেগৰী ৱাইজ OBC MOBCৰ যেতিয়া তোমালোকৰ 604 to 1677 লৈকে মাতিছে ন তাৰ যিখিনি ষ্টুডেণ্টৰ মানে সিটখিনি গোটেইখিনি ফুল হোৱাৰ পাছতে ৰিজাৰ্ভ কেটেগৰী যেনে কি কৈছে টাই আহোম কুচ ৰাজবংশী মৰাণ কমিউনিটি মটক কমিউনিটি সেইখিনিৰ যিসকলৰ ৰেংক 1600ৰ ভিতৰত আছে তেওঁলোকক মানে তেতিয়া সিট দি দিব মানে ফাৰ্ষ্ট কাউন্সেলিঙতে আহিবলৈ কৈছে ঠিক আছে তো প্ৰথমতে কি কৰিব 604 to 1677 লৈকে OBC MOBC দি ল'ব তাৰপিছত হেতু সিট ফুল হোৱাৰ পাছতে বেলেগ যিখিনি আছে যাৰ ৰেংক আন্ডাৰ 1600 আহিছে TGL XTGL তো তেওঁলোকক হেতুত দি দিব ঠিক আছে দেন 25 তাৰিখে তোমালোকৰ কি হৈছিল ST প্লেনৰ মাতিছিল যাৰ ৰেংক 601 to 1953 তো তোমালোকৰ যিসকলৰ ৰেংক ST প্লেনৰ যিসকলৰ ৰেংক 601ৰ পৰা 1953 মানে 2000ৰ ভিতৰত ধৰি ল'বা যিসকলৰ ৰেংক 2000ৰ ভিতৰত আছে ST প্লেনৰ তেওঁলোকে ফাৰ্ষ্ট কাউন্সেলিঙতে তেওঁলোকৰ নামবোৰ আহি যাব তেওঁলোকৰ ৰেংকবোৰ আহি যাব তো তোমালোকে তাত গ'লে হ'ল আৰু EWSৰ যিখিনি আছে তেওঁলোকৰ 1444 লৈকে মাতিছে ফাৰ্ষ্ট কাউন্সেলিঙতে তো তোমালোকৰ এবাৰো হেনকাই হ'ব পাৰে তো নোটিছ ওলালে মই কৈ দিম বাৰু দেন লাষ্টত তোমালোকৰ SC কেটেগৰী কিমান লৈকে গৈছে SC কেটেগৰীৰ 2564 তো ধৰি ল'বা 2600 লৈকে যাব পাৰে SC কেটেগৰী তোমালোকৰ 2600 ৰেংক যাৰ আছে SC কেটেগৰী তো তেওঁলোকে নিশ্চিন্ত মনে থাকিলে হ'ল ফাৰ্ষ্ট কাউন্সেলিঙতে পাই যাব মানে যিমানখিনি কাউন্সেলিং হয় সেইখিনিতো পাই যাব পাৰে দেন ST হিলৰ কাৰণে 2268 মানে 2268 ৰেংক যাৰ আছে মানে তাৰ আন্ডাৰতে আছে তেওঁলোকে মানে ফাৰ্ষ্ট কাউন্সেলিঙতে পাই যাব পাৰে তো তোমালোকে গম পাইছা যে কিমান ৰেংকলৈকে তোমালোকৰ কিমান ৰেংক হ'লে তোমালোকে সেফ জোনত আছা তো ইয়াত গম পাইছাই তো মই ইয়াত কৈ দিলোঁ যে ফাৰ্ষ্ট কাউন্সেলিঙত তোমালোকৰ যিসকলৰ ৰেংক জেনেৰেলৰ যিসকলৰ ৰেংক আন্ডাৰ 600 বা আন্ডাৰ 500 আছে তেওঁলোকে ফাৰ্ষ্ট কাউন্সেলিঙতে পাই যাব OBC MOBCৰ কাৰণে 1600 ৰেংকলৈকে মাতিছে যোৱাবাৰ তো এইবাৰো সিমান 15 বা 1600ৰ ভিতৰত থাকিব পাৰে দেন যদি তোমালোকৰ প্লেনৰ কথা কোৱা হয় ST প্লেনৰ তেন্তে 2000 ৰেংক যাৰ আছে আন্ডাৰ 2000 যাৰ আছে তেওঁলোকে মানে ফাৰ্ষ্ট কাউন্সেলিঙত পাই যাব পাৰে বা নেক্সট কাউন্সেলিঙতো তেওঁলোকৰ নেম আহি যাব পাৰে যদি ফাৰ্ষ্ট কাউন্সেলিঙত নহয় কাৰণ এই যোৱাবাৰ তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত ইমান আহিছে দেন EWSৰ তোমালোকৰ 1500 ৰেংকলৈকে যাৰ আছে জেনেৰেলৰ তো তেওঁলোকৰ কাৰণে হেতু মানে ফাৰ্ষ্ট কাউন্সেলিঙত পাব পাৰে তো এইখিনি দেখিলাই তো এইখিনি আছিলে তোমালোকৰ ৰেংক ৱাইজ ডিস্ট্ৰিবিউশন কেনেকৈ কিমান ৰেংকলৈকে তোমালোকৰ মাতিছিলে যোৱাবাৰ ফাৰ্ষ্ট কাউন্সেলিঙত তো এইবাৰো তোমালোকৰ সেমে হ'ব পাৰে দেন তোমালোকৰ লাষ্ট কাউন্সেলিং এটা হৈছিল তোমালোকৰ টোটেল 7টা কাউন্সেলিং হৈছিল ঠিক আছে 7টা কাউন্সেলিঙত তোমালোকৰ কিমান ৰেংকলৈ গৈছিল সেইটো আমি প্ৰথমতে চাই লওঁ ঠিক আছে তো এইটো হৈছে তোমালোকৰ 24 চনৰ সৰি এইটো 24 নহল কাৰণ এইটো তোমালোকৰ মাৰ্চৰ 25 তাৰিখে ওলাইছিল তো 7 কাউন্সেলিংটো তোমালোকৰ মাৰ্চৰ লৈকে হৈছিল গম পাইছাই চাগে তো 7 কাউন্সেলিং হতে অকমান টাইম লাগে তো 7 কাউন্সেলিঙত তোমালোকৰ ইয়াত যদি মই চাওঁ তো তোমালোকৰ ইয়াত চাব পাৰা যে 7th ৰাউণ্ড অফ কাউন্সেলিঙত মানে লিষ্টেড ক্যান্ডিডেটৰ নামটো দিয়া হৈছে তো ইয়াত তোমালোকৰ জেনেৰেলৰ কিমান ৰেংকলৈ গৈছিল
জেনেৰেলৰ 1466 মানে জেনেৰেলৰ তোমালোকৰ 1600 ৰেংক যাৰ আছে আণ্ডাৰ 1500 বা 1600 ৰেংক যাৰ আছে তেওঁলোকে ছেফ জ'নত আছা বুলি ধৰি ল'ব পাৰা কাৰণ লাষ্ট কাউন্সিলিঙৰলৈকে মানে তোমালোকে পাব পাৰা তো এইবাৰ অকণমান চেঞ্জো কৰি দিব পাৰে কাৰণ কাট অফটো হাই গৈছে তো চাই ল'বা তোমালোকৰ কি হয় এইবাৰ অকণমান চেঞ্জ হ'ব পাৰে বা 1400 হ'ব পাৰে বা তাতকৈ কমো হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে দেই কিন্তু ধৰি ল'বা যে যাৰ ৰেংক আণ্ডাৰ 1400 জেনেৰেলৰ তো তেওঁলোকে মানে 7 কাউন্সিলিঙৰলৈকে পোৱাৰ চান্স আছে ঠিক আছে দেন OBC MOBCৰ ইয়াত তোমাৰ 15-1600লৈকে তোমালোকে জেনেৰেল চাবা মাজতে তোমাৰ OBCৰ এটা দি দিছে সেইটো নহয় তো তোমালোকে জেনেৰেলৰ EWSৰ যদি চোৱা EWSৰ তোমালোকৰ 1800 ৰেংকলৈকে 1600 ৰেংকলৈকে গৈছে EWS যদি জেনেৰেল EWS হয় তেন্তে তোমালোকে 1600 ৰেংক আণ্ডাৰ 1600 ৰেংক যাৰ আছে তো তোমালোকে পাই যাব পাৰা লাষ্ট কাউন্সিলিংলৈকে ঠিক আছে নেক্সট OBC MOBCৰ তোমালোকৰ কিমানলৈকে গৈছে OBC MOBCৰ 2205 তো মানে আণ্ডাৰ 2000 বা 2100 ৰেংক যাৰ আছে OBC MOBC সিমান ৰেংকলৈকে যাৰ আছে তো 7 কাউন্সিলিঙৰলৈকে তোমালোকৰ পোৱাৰ অকণমান চান্স আছে ঠিক আছে আৰু SCৰ চাব গ'লে SCৰ তোমালোকৰ লাষ্ট গৈছিল 3566 তাৰলৈকে 3000 আণ্ডাৰ 3500 ৰেংক হ'লে SCয়ে পাব পাৰে দেন ST হিল হ'লে তোমালোকে 3200 বা তোমালোকে 3300 বা 3000 সিমানটো মানে থাকিলে তোমালোকে ST হিল যদি হয় তেন্তে তো 3000 বা তাতকৈ অকণমান বেছি 3100 বা 3200 ৰেংক যদি হয় তেন্তে তোমালোকে লাষ্ট কাউন্সিলিঙৰলৈকে পোৱাৰ চান্স আছে চ' তোমালোকে ইয়াত দেখিছাই তো কিমানলৈকে গৈছে আৰু PWD হ'লে তোমালোকে 6000 ৰেংকৰলৈকে যায় হৈ গ'ল তো এইখিনি আছিলে আৰু স্পট কাউন্সিলিংটো জানাই স্পট কাউন্সিলিঙত কি হয় যোনে ফাৰ্ষ্টত যায় তেওঁকে প্ৰথমতে এডমিশ্যন দিয়া হয় তেওঁৰ মানে যিকোনো ৰেংক হ'লেও হ'ব কিন্তু তোমালোকে যোনে ফাৰ্ষ্টত যায় তেতিয়াহে যোনে ফাৰ্ষ্টত যায় তেওঁকে প্ৰেফাৰেঞ্চ দিয়া হয় তো এডমিশ্যন ওচৰতে তোমালোকক কাউন্সিলিঙত মানে স্পট কাউন্সিলিঙৰ ন'টিচ ওলালে তোমালোকে ডাইৰেক্ট গুচি যাবা কাৰণ যোনে পোৱা নাই যোনে ছিট নোপোৱা 7 কাউন্সিলিঙৰলৈকে যদি স্পট কাউন্সিলিং হয় আৰু স্পট কাউন্সিলিং কেতিয়া যদিহে ছিট ভেকেণ্ট থাকে স্পট কাউন্সিলিং হ'লে তোমালোকে তেতিয়া ট্ৰাই কৰিব পাৰা তো সোনকালে গৈ পালে তোমালোকে যিমান ৰেংক হ'লে তোমালোকক ছিট দি দিব তো সেইকাৰণে যাব পাৰা স্পট কাউন্সিলিঙত তো স্পট কাউন্সিলিঙৰ কথা মই আগৰ কিছুমান ভিডিঅ'টো কৈছিলোঁ যে স্পট কাউন্সিলিং কেনেকুৱা কি হয় তো সেইটো জানাই তো স্পট কাউন্সিলিঙত যদি 7 কাউন্সিলিঙৰলৈকে নোপোৱা তো তেন্তে স্পট কাউন্সিলিঙত যাব পাৰা ঠিক আছে তো এইখিনি আছিলে চ' তোমালোকে গম পালাই চাগে কিমান ৰেংকলৈকে তোমালোকে ছেফ জ'নত থাকিবা কিমান ৰেংক জেনেৰেল কিমান হ'লে OBC কিমান হ'লে ST হিলছ ST প্লেইন কিমান হ'লে তোমালোকে ছেফ জ'নত থাকা সেই গোটেইখিনি গম পালাই যিহেতু তো আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আমি কি চাৰ্টিফিকেট লাগিব তাৰোপৰি কিছুমান